তীব্ৰভাৱে প্ৰদূষিত হৈছে মহাকুম্ভৰ সংগমস্থলৰ পানী। মাৰাত্মক বেক্টেৰিয়াই বাহ লৈছে মহাকুম্ভৰ পানীত। ফেকল বেক্টেৰিয়াও ধৰা পৰিছে মহাকুম্ভৰ পানীত। অধিক মলৰ কলিফৰ্মৰ মাত্ৰা বৃদ্ধি পাইছে সংগমস্থলৰ পানীত। ইপিনে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অস্বীকাৰ কৰিছে এই দাবী। যোগীৰ অস্বীকাৰৰ পাছতে প্ৰশান্ত ভূষণৰ প্ৰত্যাহ্বান। মহাকুম্ভৰ সংগমস্থলৰ এগিলাচ পানী ৰাজহুৱাভাৱে পান কৰি দেখুৱাওক মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ আজিকালি সমগ্ৰ বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কেৱল ভাৰতৰ পৰাই নহয়, সংগমস্থলত স্নান কৰিবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোক আহিছে। এতিয়ালৈকে পোৱা পৰিসংখ্যা অনুসৰি ৫৬ কোটিৰো অধিক ভক্তই স্নান কৰিছে মহাকুম্ভত। এনে সময়তে পোহৰলৈ আহিছে যে ভয়ংকৰভাৱে প্ৰদূষিত হৈ পৰিছে মহাকুম্ভৰ পানী। প্ৰতিদিনে লাখ লাখ লোকে সংগমস্থলীত ডুব মাৰি স্নান কৰাৰ ফলত ভয়াৱহভাৱে মহাকুম্ভৰ পানী প্ৰদূষিত হৈ পৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনত পানীত বৃদ্ধি পোৱা প্ৰদূষণক লৈ উদ্বেগ প্ৰকাশ কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে বৰ্তমান গংগা আৰু যমুনাৰ পানী স্নান কৰাৰ বাবে কোনোপধ্যে উপযোগী নহয়। প্ৰতিবেদনত কোৱা হৈছে যে সংগমকে ধৰি বহু ঠাইত মলৰ কলিফৰ্ম অৰ্থাৎ এক বিপদজনক বেক্টেৰিয়া বৃদ্ধি পাইছে। ইয়াৰ মাত্ৰা প্ৰতি ১০০ মিলিলিটাৰত ২৫০০ ইউনিটৰ নিৰ্ধাৰিত সীমাতকৈ বহু বেছি বৃদ্ধি পাইছে। প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হোৱাৰ লগতে বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা আছে। চিকিৎসকৰ মতে মলৰ কলিফৰ্মৰ দ্বাৰা দূষিত পানীত গা ধুলে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত ডায়েৰিয়া, বমি আৰু পেটৰ ক্ৰেম্পৰ দৰে গেষ্ট্ৰাইটিছৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। কেৱল এয়াই নহয়, দূষিত পানীৰ সংস্পৰ্শলৈ অহাৰ ফলত ছাল আৰু চকুৰ সংক্ৰমণৰ আশংকাও থাকে। দূষিত পানীয়ে ফোঁহা, চকুৰ বিষ আৰু ভেঁকুৰৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে। দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকসকলো হাওঁফাওঁৰ সংক্ৰমণৰ আশংকাত ভুগিব পাৰে, যাৰ সন্দৰ্ভত সংগমলৈ যোৱা সকলো লোককে সতৰ্ক কৰি দিয়া হৈছে। কিন্তু ইয়াৰ পাছতো উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মহাকুম্ভৰ পানী প্ৰদূষিত নহয় বুলি দাবী কৰিছে। বুধবাৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দৃঢ়তাৰে কয় যে কেৱল গা ধোৱাৰ বাবে উপযোগীয়েই নহয়, আসমান অৰ্থাৎ গা ধোৱাৰ পিছত এচলু পানী খোৱাৰ হিন্দু ধৰ্মাৱলম্বী ৰীতি নীতি কৰাৰ বাবেও এই পানী উপযোগী হৈ আছে। মুখ্যমন্ত্ৰী যোগীৰ এই দাবীৰ পাছতে তেওঁক উভতি ধৰিছে বিশিষ্ট আইনজ্ঞ প্ৰশান্ত ভূষণে। প্ৰশান্ত ভূষণে টুইট কৰি যোগী আদিত্যনাথৰ লগতে তেওঁৰ কেবিনেটক ৰাজহুৱাকৈ কুম্ভৰ প্ৰদূষিত পানী এগিলাচ খাবলৈ প্ৰত্যাহ্বান জনাইছে। পিছে প্ৰশান্ত ভূষণৰ এই প্ৰত্যাহ্বান যোগী আদিত্যনাথে গ্ৰহণ কৰিব পাৰে নে নাই সেয়া জানিব পৰা হোৱা নাই। কিন্তু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে গংগা আৰু যমুনাৰ পানীত কলিফৰ্মৰ মাত্ৰা ভয়াৱহভাৱে বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে গংগাত কলিফৰ্মৰ মাত্ৰা গ্ৰহণযোগ্য সীমাতকৈ ১৪০০ গুণ আৰু যমুনা নদীত ৬৬০ গুণ বেছি। এই প্ৰতিবেদনে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মিথ্যাচাৰকে প্ৰমাণ কৰিছে। লগতে ধৰ্মৰ নামত যে সাধাৰণ লোকক মৰণ ফান্দলৈ নিক্ষেপ কৰিছে এই কথাও প্ৰমাণ হৈ পৰিছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।